Welcome friends, welcome to Anjali Tutorial. আজি আমি পঢ়িম triangles part number 2. Part number 1 ৰ ভিডিও অলৰেডি চেনেলত আপলোড কৰা হৈছে trianglesৰ। যদি তোমালোকে চোৱা নাই এবাৰ চাই লবা। তাতে আমি কি ডিসকাস কৰিছিলো যোৱাটো ক্লাছত যে সৰ্বসম বস্তু কি হয়, সদৃশ বস্তু কি হয়। ঠিক আছে, এইবিলাক আমি পঢ়িছিলো। কেতিয়া আমি এটা বস্তু সৰ্বসম কওঁ, কেতিয়া আমি এটা বস্তু সদৃশ কওঁ। তো ইংলিছত যদি ক'বলৈ হয় কেতিয়া আমি কংগ্ৰুৱেণ্ট কওঁ, কেতিয়া আমি সিমিলাৰ কওঁ। এইবিলাক আমি ধুনীয়াকৈ এক্সাম্পলছৰ সহায়ত ডিছকাছ কৰিছিলোঁ ফাৰ্ষ্ট পাৰ্টটো। তাৰপিছত আমি ডিছকাছ কৰিছিলোঁ কেইটামান কনচেপচুৱেল প্ৰব্লেম, যিটো তোমালোকৰ 6.1 এক্সাৰচাইজত আছে, সেইকেইটা ডিছকাছ কৰিছিলোঁ। তো যদি তোমালোকে চোৱা নাই সেই ফাৰ্ষ্ট পাৰ্টটো চাই ল'বা ট্ৰাইংগলছৰ, তাতে গোটেইখিনি কনচেপ্টখিনি বেছিকখিনি দিয়া হৈছে। তো আজিৰ এই যিটো ক্লাছ হ'ব সেইটো ক্লাছত আমি যিবিলাক থিয়ৰাম, সিমিলাৰিটি অফ ট্ৰাইংগলছ, চ' ট্ৰাইংগলছৰ কিছুমান থিয়ৰাম আছে সিমিলাৰিটিৰ ওপৰত বেছড কৰি। চ' সেই থিয়ৰামখিনি আমি আজি দুটা থিয়ৰাম ডিছকাছ কৰিম। অ'কে, চ' যিটো তোমালোকৰ কিতাপত ফাৰ্ষ্ট দুটা থিয়ৰাম আছে সেই থিয়ৰাম দুটা আমি আজি ডিছকাছ কৰিম। তাৰে এটা কোৱা হয় বেছিক প্ৰপৰ্চনেলিটি থিয়ৰাম, যিটো থেলছ থিয়ৰাম বুলিও কোৱা হয়, থেলছ প্ৰিন্সিপল বা থেলছ থিয়ৰাম বুলি কোৱা হয়। থেলছ নামৰ এজন গণিতজ্ঞই সেইটো উলিয়াইছিলে কাৰণে। চ' সেইটো আমি ডিছকাছ কৰিম, প্লাছ তাৰ যিটো ৰিভাৰ্ছ থিয়ৰাম আছে সেইটো আমি ডিছকাছ কৰিম। অ'কে, ঠিক আছে, ফাইন। চ' তোমালোকৰ যদি কিবা ডাউট থাকে বা তোমালোকৰ ডাউট সুধিব লগা থাকে তেতিয়াহ'লে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা যদি কিবা ডাউট থাকে। নহ'লে মোৰ টেলিগ্ৰাম চেনেল আছে, সেই টেলিগ্ৰাম চেনেলটো তোমালোকে জইন কৰি ল'ব পাৰা। এই টেলিগ্ৰাম চেনেলৰ লিংকটো দেখিছা তলত দিয়া হৈছে। চ' এই টেলিগ্ৰাম চেনেল যিটো আছে এইটোত তোমালোকে জইন কৰি ল'বা। অ'কে, তো লিংকটো দিয়া আছে, তোমালোকে জইন কৰি ল'বা। টেলিগ্ৰাম যদি নাই প্লে ষ্ট'ৰত গৈ টেলিগ্ৰামটো ইনষ্টল কৰি ল'বা আৰু তাতে অঞ্জলি টিউটৰিয়েলছ বুলি চাৰ্চ কৰিবা, তোমালোকে এই চেনেলটো পাই যাবা আৰু তাতে গৈ পেলাই তোমালোকে জইন কৰি ল'ব পাৰিবা। আৰু যদি কিবা তোমালোকৰ ডাউট থাকে এই চেনেলটোত তোমালোকে ধুনীয়াকৈ সুধিব পাৰিবা, মই পাৰ্চনেলি তোমালোকৰ ডাউটবিলাকৰ আনচাৰ দিম। অ'কে, তাৰপিছত তোমালোকে আমাৰ কি হ'ল যিটো FB ফেচবুক পেজ আছে এইটো দেখিছা, তো এই ফেচবুক পেজটোতো ফ'ল' কৰি ল'বা বা লাইক কৰি ল'বা। তোমালোকে ফেচবুক আজিকালি চবৰে থাকে, তো ফেচবুকত যাবা, অঞ্জলি টিউটৰিয়েল চাৰ্চ কৰিবা, তাতে তোমালোকে এই পেজটো দেখা পাবা, যিটো স্ক্ৰীণত দেখা পাইছা সেইটো দেখা পাবা। তাতে গৈ তোমালোকে এইটো থাম্বছ আপ বাটনটো লাইক কৰি দিবা আৰু ফ'ল' কৰি ল'বা। তাতে দেখিছা মোক তোমালোকে তাতে মেছেজ কৰিব পাৰিবা যদি কিবা ডাউট থাকে। ঠিক আছে, কিবা ডিছকাশ্যন থাকে, কিবা যদি এনি টাইপ অফ গাইডেন্স লাগে পঢ়াৰ ক্ষেত্ৰত, তো তোমালোকে ল'ব পাৰিবা তাত। ঠিক আছে, তো এইখিনি ক'লোঁ, তোমালোকে মোৰ লগত কেনেকৈ কানেক্ট হ'ব পাৰিবা। ঠিক আছে, আৰু এতিয়া আমি আমাৰ ক্লাছটোৰ ফালে আগবাঢ়িম। ঠিক আছে, চ' ধুনীয়াকৈ আমি এতিয়া পঢ়িম। ঠিক আছে, ডিছকাছ কৰিম। তাৰ আগতে আৰু এটা কথা যে এই ভিডিঅ'টো যেতিয়া তোমালোকে চাইছা, মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, এই ভিডিঅ'টো যেতিয়া চাবা তেতিয়াহ'লে তোমালোকে কি কৰিবা, মই আগতেও কৈ আহিছোঁ, আগৰটো কৈছোঁ যে যিখন তোমালোকৰ মেথছ কপি এখন এক্সট্ৰাকৈ লৈ ল'বা। সেই মেথছ কপিখন তোমালোকে লগত লৈ ল'বা, ধুনীয়াকৈ ট্ৰাইংগলছ চেপ্টাৰটো লিখি ল'বা, হেডিং দি ল'বা। যদি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই ফাৰ্ষ্ট পাৰ্টটো চাই ল'বা, তাৰখিনিও নোটছ বনাই ল'বা। এতিয়া যিটো আমি ছেকেণ্ড লেকচাৰ আজি আৰম্ভ কৰিম তাৰো তোমালোকে ধুনীয়াকৈ মই কৈ যাম, বুজি যাবা, তাৰপিছত নিজে প্ৰেক্টিছ কৰিবা। অ'কে, তাৰপিছতো যদি ডাউট থাকে তো কেনেকৈ সুধিব লাগে মই অলৰেডি ক'লোঁ। ঠিক আছে, টেলিগ্ৰামত সুধিব পাৰিবা, ফেচবুকত সুধিব পাৰিবা, তাৰ উপৰিও হোৱাটছএপ কৰিব পাৰিবা, তাৰ উপৰিও তোমালোকে কি কয় এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত গৈ সুধিব পাৰিবা। অ'কে, আৰু যদি ছেশ্যনটো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। ঠিক আছে, তোমালোকৰ কাৰণে বহুত কষ্ট কৰি তোমালোকৰ যাতে সুবিধা হয় সেইকাৰণে এই ভিডিঅ'বিলাক বনোৱা হৈছে। ঠিক আছে, যাতে কোনো কষ্ট নোপোৱা তোমালোকে পঢ়াৰ ক্ষেত্ৰত। স্কুল কলেজটো বন্ধ আছে, কিন্তু তোমালোকৰ পঢ়াত যাতে কোনো কষ্ট নহয় তাৰ কাৰণে মই যিমানখিনি পাৰোঁ কৰিছোঁ। তো সেইকাৰণে ভিডিঅ'টো যিমান পাৰা লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কি কৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া এনেকুৱা ধৰণৰ আপডেটছবিলাক তোমালোকে পাই থাকিবা। অ'কে, তো তেতিয়াহ'লে আমি দেৰি নকৰি আজি আমাৰ ক্লাছটোত ষ্টাৰ্ট কৰোঁ। ঠিক আছে, অ'কে, তো ফাইন, চব ৰেডি হৈ লোৱা তোমালোক। অ'কে, পেন পেপাৰ কপি চব ৰেডি টেবুলত। তো আমি আমাৰ ছেশ্যন ষ্টাৰ্ট কৰিম, বিন্দাছ পঢ়িম আৰু আমি এনেকুৱা এটা কনচেপ্ট বাকী নথওঁ যে যোনটো আমাৰ বুজিব লগা নাথাকে। অ'কে ফাইন, তেতিয়াহ'লে আজি আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই মোৰ নিজকে হাইড কৰিম, তোমালোকে ধুনীয়াকৈ পেন পেপাৰ হৈ ৰেডি হৈ লোৱা। অ'কে, তো আমি ষ্টাৰ্ট কৰিম, উই আৰ নাও ষ্টাৰ্টিং। ফাইন,
মই হাইড কৰিছোঁ নিজকে অ'কে অ'কে চ' ফাইন দেখিছা তোমালোকে স্ক্ৰীনত আমাৰ ফাৰ্ষ্ট থিঅ'ৰাম ট্ৰাইংগলছৰ ট্ৰাইংগল চেপ্টাৰটো ফাৰ্ষ্ট থিঅ'ৰাম কি আছে চোৱা চ' কি কৈছে আমাক থিঅ'ৰামটোত চোৱা ইফ এ লাইন ইজ ড্ৰন পেৰেলেল টু ওৱান ছাইড অফ এ ট্ৰাইংগল টু ইণ্টাৰচেক্ট দ্য আদাৰ টু ছাইডছ ইন ডিষ্টিংক্ট পইণ্টছ দ্য আদাৰ টু ছাইডছ আৰ ডিভাইডেড ইন দ্য ছেইম ৰেচিঅ' ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই ত্ৰিভুজৰ আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত সমান অনুপাতত ভাগ কৰে এতিয়া এই থিঅ'ৰামটো আমি কি কৰিব লাগিব পৰীক্ষাত আহি যাব যে প্ৰুভ দিছ থিঅ'ৰাম এই থিঅ'ৰামটো আমি উপপাদ্যটো প্ৰমাণ কৰি দেখুৱাম ঠিক আছে অ'কে এতিয়া কথা হ'ল কি কৈছে আমাক চ' এইটো তোমাৰ ট্ৰাইংগল আছে ঠিক আছে এই ট্ৰাইংগলটো দেখিছা স্ক্ৰীনত তো তাতে এডাল কি দেখিছা তোমালোকে এডাল লাইন দেখিছা চ' এই লাইনডালে ট্ৰাইংগলটোৰ দুটা ছাইডক দুটা পইণ্টত ইণ্টাৰচেক্ট কৰিছে অ'কে আৰু কৈছে যে এই লাইনডাল কি হয় এটা থাৰ্ড যিটো লাইন আছে সেই লাইনটোৰ কি হয় পেৰেলেল হয় অ'কে পেৰেলেল হয় বুলি কৈছে ঠিক আছে এতিয়া কি হ'ল কথাটো ফাৰ্ষ্ট মই এই ট্ৰাইংগলটোক নাম দি ল'লোঁ ঠিক আছে ফাৰ্ষ্ট এই মই ট্ৰাইংগলটোক কি নাম দি ল'লোঁ মই ধৰি ল'লোঁ ইয়াৰ নাম মই দি ল'লোঁ ABC মোৰ ট্ৰাইংগলটোৰ নাম হৈ গ'ল ABC আৰু এই যিপাত লাইন আছে যিপাত লাইন মই পেৰেলেলকৈ টানিছোঁ কাৰ পেৰেলেলকৈ টানিছোঁ ব্লেক কালাৰ যিপাত লাইন আছে সেই লাইন পাত মই কাৰ পেৰেলেলকৈ টানিছোঁ BC পেৰেলেলকৈ টানিছোঁ চ' সেই লাইন পাতৰ মই নাম দি ল'লোঁ PQ বা DE তুমি যিয়ে দি লোৱা মই PQ দি দিলোঁ ঠিক আছে হৈ গ'ল চ' AB যিডাল ছাইড আছে ABC ট্ৰাইংগুলাৰ ABৰ যিটো ABৰ বাহুটোক কোনটো পইণ্টত ইণ্টাৰচেক্ট কৰিছে এই P পইণ্টটোত কৰিছে ঠিক আছে আৰু AC বাহুটোক কোনটো পইণ্টত ইণ্টাৰচেক্ট কৰিছে Q পইণ্টটোত ইণ্টাৰচেক্ট কৰিছে ঠিক আছে এতিয়া আমাক কি কৈছে থিঅ'ৰামটোত কি প্ৰুফ কৰিব কৈছে যদিহে PQ BCৰ পেৰেলেল হয় বা সমান্তৰাল হয় তেতিয়াহ'লে কি কৈছে বাকী দুটা বাহুক সমান অনুপাতত ভাগ কৰে মানে আমি প্ৰুফ কৰিব লাগে কি AP বা মই DE নাম দি ল'লোঁ বা AP PQ বা DE যিয়ে নাম নিদিয়া ঠিক আছে চ' AP বাই PB ইকুৱেল টু AQ বাই QC এইটো মোক প্ৰুফ কৰিব লাগে যে বাকী দুটা বাহুক সমান অনুপাতত ভাগ কৰে ঠিক আছে এইটো আমি প্ৰুফ কৰিব লাগে এতিয়া আমাৰ কথা হ'ল আমি কেনেকৈ প্ৰুফ কৰিম আমাৰ কথাটো হ'ল কি আমি কেনেকৈ প্ৰুফ কৰিম ঠিক আছে এতিয়া ফাৰ্ষ্ট প্ৰুফ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব আমি প্ৰুফ কৰিবলৈ হ'লে ফাৰ্ষ্ট কি কৰিব লাগিব উই নিড টু প্ৰুভ ডেট আচ্ছা এক মিনিট হা চ' এইটো মই ABC নাম দি ল'লোঁ এইটো মই DE নাম দি ল'লোঁ ঠিক আছে এইটো AD বাই DB মই কি প্ৰুফ কৰিব লাগে চাওঁ উই নিড টু প্ৰুভ ডেট AD বাই DB ইকুৱেল টু AE বাই EC যিটো মই PQ নাম দিছিলোঁ চ' ইয়াতে মই AD লিখি আনিছিলোঁ সেইকাৰণে মই DE নাম দি দিলোঁ তোমালোকে PQ দিব পাৰা ন' প্ৰব্লেম অ'কে তেতিয়া কি হৈ যাব AP বাই PB ইকুৱেল টু AQ বাই QC তাৰে নাম দিয়াত কোনো বাধকতা নাই যিকোনো নাম আমি দিব পাৰোঁ ঠিক আছে চ' মই DE নাম দিলোঁ চ' আমি প্ৰুফ কৰিব লাগে যে এই DE যিপাত লাইন আছে সেইপাত BC পেৰেলেল হয় আৰু এই লাইনডালে AB আৰু ACক D আৰু E পইণ্টত ইণ্টাৰচেক্ট কৰিছে আমি প্ৰুফ কৰিব লাগে যে কি যে এই DE পইণ্ট দুটাই মানে DE লাইনডালে যিটো ট্ৰাইংগল আছিলে ত্ৰিভুজ আছিলে ত্ৰিভুজৰ বাকীকেইটা বাহুক সমান অনুপাতত ভাগ কৰে মানে AD বাই DB ইকুৱেল টু AE বাই EC এই বস্তুটো আমি প্ৰুফ কৰিব লাগে সেইটোৱে আমাক কি কৈছে এই থিঅ'ৰামটোত প্ৰুফ কৰিবলৈ কৈছে অ'কে এতিয়া কি হ'ল এই থিঅ'ৰামটো প্ৰুফ কৰিবৰ কাৰণে আমি কেইটামান কি কৰিব লাগিব আমি কনষ্ট্ৰাকশ্যন কৰিব লাগিব ঠিক আছে কেইটামান আঁকিব লাগিব বস্তু এটা কি আঁকিম আমি ফাৰ্ষ্ট আমি কি কৰিম এই BE পাত জইন কৰি দিম ঠিক আছে যিটো BE আছে মই এইটো জইন কৰি দিম চ' যিপাত BE আছে সেইপাত মই জইন কৰি দিম ঠিক আছে দেখিছা জইন কৰি দিলোঁ BE পাত এই যিপাত ব্লু কালাৰ লাইন ঠিক আছে মই BE পাত জইন কৰি দিলোঁ ঠিক আছে তাৰপিছত আমি জইন কৰিব লাগিব কি BE জইন কৰা হৈ গ'ল এতিয়া জইন কৰিব লাগিব আমি কি CD তো CD পাত মই জইন কৰি দিম এতিয়া ঠিক আছে চ' CD পাত মই জইন কৰি দিলোঁ অ'কে তো CD পাত মই জইন কৰি দিলোঁ CD পাত জইন কৰি দিম
এপাত চি ডি এইপাত চি ডি জইন কৰি দিলোঁ ঠিক আছে চি ডি পাত জইন কৰি দিলোঁ অলপ বেয়া হৈছে ওকে এতিয়া ফাইন হৈছেনে আচ্ছা এতিয়া মজা হৈছে ওকে তো চি ডি জইন কৰিলোঁ এফালে বি জইন কৰিলোঁ ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি আৰু কেইটামান কনষ্ট্ৰাকশ্যন কৰিব লাগিব তো কি কনষ্ট্ৰাকশ্যন কৰিব লাগিব চোৱা ঠিক আছে কি কনষ্ট্ৰাকশ্যন কৰিব লাগিব আমি চোৱা so let us join BE and CD then draw DM perpendicular to AC ঠিক আছে আৰু EN perpendicular to AB so আৰু কি কনষ্ট্ৰাকশ্যন কৰিব লাগিব আমি BE আৰু CD জইন কৰিলোঁ তাৰপিছত আৰু কি কনষ্ট্ৰাকশ্যন কৰিব লাগিব আমি DM perpendicular to AC so D পইণ্টৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ আঁকিব লাগিব AC লে ঠিক আছে D পইণ্টৰ পৰা কি আঁকিব লাগিব পাৰপেণ্ডিকুলাৰ আঁকিব লাগিব কলৈ আঁকিব লাগিব আমি D পইণ্টৰ পৰা আঁকিব লাগিব AC লে সো মই D পইণ্টত ললোঁ D পইণ্টৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ এইটো D পইণ্টৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ AC লে ওকে আৰু নেক্সট কি কৰিব লাগিব নেক্সট মই E পইণ্টৰ পৰা EN পাৰপেণ্ডিকুলাৰ সো D পৰা যিপাত টানিলোঁ হেপাত মই নাম দিলোঁ কি DM ওকে এটা E পইণ্টৰ পৰা এপাত পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিব লাগিব সো E পইণ্টৰ পৰা মই বেলেগ কালাৰ এটা লৈ লৈছোঁ সো E পইণ্টৰ পৰা মই ৰেড কালাৰ টানিম ৰেড কালাৰ নাটানো বেলেগ টানিম ব্লেক ওকে সো E পইণ্টৰ পৰা মই কি কৰিলোঁ E পইণ্টৰ পৰা এপাত পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ E পইণ্টৰ পৰা এপাত পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ সো এই পাতৰ নাম দিলোঁ মই EN ঠিক আছে এইখিনিলৈকে বুজি পাইছা ঠিক আছে কনষ্ট্ৰাকশ্যন হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব প্ৰুফ কৰিব লাগিব এতিয়া চোৱা প্ৰুফ কেনেকৈ কৰিম ফাৰ্ষ্ট আমি কি কৰিম সবেই জানা ট্ৰায়াঙ্গুলাৰ এৰিয়াৰ ফৰ্মুলাটো কি হয় আমি সবেই জানো হাফ ইনটু বি ইনটু এইচ ঠিক আছে এই ফৰ্মুলাটো আমি সবেই জানো ইয়াতে বি মানে বেছ এইচ মানে হাইট বা উন্নতি বুলি আমি অসমীয়াত কওঁ আৰু বেছটো ভূমি বুলি কওঁ সো হাফ পূৰণ ভূমি পূৰণ উন্নতি এই ফৰ্মুলাটো আমি জানো যে ত্ৰিভুজৰ কালি উলিওৱাৰ এইটো এটা সূত্ৰ এতিয়া এই সূত্ৰটোকে আমি কি কৰিম এই থিওৰামটো প্ৰুফ কৰোঁতে আমি ইউজ কৰিম এটা কথা হ'ল আমি কেনেকৈ ইউজ কৰিম ঠিক আছে এতিয়া চোৱা আমি ফাৰ্ষ্ট কি কৰিম ভালকৈ মন দি যাবা ঠিক আছে এতিয়া চোৱা ফাৰ্ষ্ট আমি ট্ৰায়াঙ্গল কোনটো ল'ম চোৱা ফিগাৰটোলৈ সবেই মন দিয়া ঠিক আছে ফিগাৰটোলৈ সবেই কনচেনট্ৰেট কৰা তোমালোকে বুজি পাবা ঠিক আছে ফাৰ্ষ্ট আমি কি কৰিম ট্ৰায়াঙ্গল ADE সবেই ফিগাৰটোত ADE ট্ৰায়াঙ্গলটো দেখিছানে যিটো ADE ট্ৰায়াঙ্গল আছে সবেই দেখিছানে সবেই দেখিছা এইটো ADE ট্ৰায়াঙ্গলটো সবেই দেখা পাইছা ADE ট্ৰায়াঙ্গল সো যিটো ADE ট্ৰায়াঙ্গল আছে যিটো A পইণ্ট আৰু D পইণ্ট আৰু এইটো E পইণ্ট এই ট্ৰায়াঙ্গলটো আছে ঠিক আছে কি আছে যিটো A পইণ্ট এইটো A পইণ্ট এইটো D পইণ্ট এইটো E পইণ্ট সো ADE এই দেখিছানে এইটো ট্ৰায়াঙ্গল সো এই ট্ৰায়াঙ্গলটো ল'ম আৰু কি ল'ম আমি BDE সো BDE ট্ৰায়াঙ্গলটো ল'ম আৰু কি ল'ম আমি ADE ট্ৰায়াঙ্গলটো ল'ম ঠিক আছে সো এই দুটা ট্ৰায়াঙ্গলৰ এৰিয়া ল'ম এতিয়া মোক তোমালোকে কি ক'ব লাগিব যে ADE ট্ৰায়াঙ্গলৰ এৰিয়া কি হ'ব সো এৰিয়া অফ ট্ৰায়াঙ্গল ADE ট্ৰায়াঙ্গলৰ এৰিয়া কি হ'ব মোক কোৱা সো সেইটো আমি হাফ ইনটু বি ইনটু চি হ'ব ঠিক আছে সো হাফ বি মানে কি হ'ব মোৰ ADE বিটো মই কি ধৰিব পাৰোঁ ফাৰ্ষ্ট মই AD পাত এই ক্ষেত্ৰত কি লৈছোঁ বেছ হিচাপে লৈছোঁ ইনটু হাইটটো মই কি ল'ম তেতিয়াহ'লে EN ল'ম ঠিক আছে EN ল'ম কাৰণ EN ডাল তাৰ কি পাৰপেণ্ডিকুলাৰ অন AD সো সেইটো হাইট হ'ব সো মই কি পালোঁ এৰিয়া অফ AD কিমান পাই গ'লোঁ হাফ ইনটু AD ইনটু EN ঠিক আছে তাৰপিছত মই এৰিয়া অফ BDE কিমান পাম BDE তোমালোকক যিটো ট্ৰায়াঙ্গল চাবলৈ কৈছোঁ ফিগাৰটোত চোৱা ফিগাৰটোত BDE ট্ৰায়াঙ্গলটো বিচাৰা ঠিক আছে সো BDE ট্ৰায়াঙ্গলটোৰ এৰিয়া কিমান হ'ব হাফ ইনটু ঠিক আছে BD বেছ হ'ব আৰু তাৰ H কিটা হ'ব H2 ENA হ'ব ঠিক আছে সো BDE ট্ৰায়াঙ্গলৰ কাৰণে H2 কি হ'ব EN ডালেই হ'ব ঠিক আছে ধৰিব পাৰিছানে
ডালেই হ'ব ঠিক আছে বুজি পালা কাৰণ ট্ৰাইংগলটোৰ আৰু আমি হাই থাকিব পাৰিম জানো ডালে আঁকিছোঁ ঠিক আছে সো ডাল কি হ'ব ইয়াৰ হাইট হ'ব ওকে সো হাফ ইনটু BD ইনটু বুজি পালা এতিয়া এই দুটাৰ যদি ৰেচিঅ' উলিয়াওঁ ট্ৰাইংগল এৰিয়া অফ ADE আৰু এৰিয়া অফ BDৰ যদি মই ৰেচিঅ' উলিয়াওঁ তেতিয়াহ'লে মই কি পাম ঠিক আছে তেতিয়াহ'লে মই কি পাম এৰিয়া অফ এংগল ট্ৰাইংগল ADE এৰিয়া অফ ট্ৰাইংগল ADE ডিভাইডেড বাই এৰিয়া অফ AR বুলি লিখে ন এৰিয়াটো আগতে 9ত পাই আহিছা তোমালোকে এৰিয়া অফ ট্ৰাইংগল BDE সো এই দুটাৰ এৰিয়াটো মই ৰেচিঅ' উলিয়ালে কি পাম সো এই হাফ কেনচেল যাব যদি এৰিয়া উলিয়াই কি হাফ কেনচেল যাব EN কেনচেল যাব থাকিব কি AD বাই BD বুজি পালা বুজি পাইছানে নাই কাৰণ চোৱা তোমালোকে ওপৰত চোৱা ADE ইকুৱেল টু কি হাফ ইনটু AD ইনটু EN BDE কি হাফ ইনটু BD ইনটু EN যদি মই দুইটাৰ ৰেচিঅ' উলিয়াওঁ দুইটাক যদি মই ৰেচিঅ' মানে বুজি পাইছা ন অনুপাত উলিয়াওঁ তেতিয়াহ'লে মই যদি দুইটাকে হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব হাফ কেনচেল যাব EN কেনচেল যাব বুজি পাইছানে এইটো চোৱা এইটো মই হাফটো কেনচেল যাব EN কেনচেল যাব থাকিলে কি AD বাই BD সো হেতুকে মই লিখিছোঁ কি এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ কি BDE ইকুৱেল টু কি AD বাই BD সো এইটো মই পালোঁ ঠিক আছে এইটো মই পালোঁ সিমিলাৰলি মই এটা কি কৰিম চোৱা সিমিলাৰলি তোমালোকে আকৌ মন কৰা আকৌ ফিগাৰটোলৈ চোৱা এইবাৰ আমি কোন দুটা ট্ৰাইংগল ল'ম এইবাৰ ল'ম আমি কি এই ADE ঠিক আছে এইটো ল'ম আৰু কোনটো ট্ৰাইংগল ল'ম BEC আগতে আমি কি লৈছিলোঁ BDE লৈছিলোঁ এইবাৰ কোনটো ল'ম BEC ল'ম ঠিক আছে বুজি পালা কি ল'ম এইবাৰ ল'ম আমি কি ADE আৰু BEC তো চোৱা তোমালোকে ঠিক আছে এতিয়া চোৱা এতিয়া ট্ৰাইংগল ADE এবাৰ মোৰ বেছ কি ল'ম মই AE বেছ ল'ম ঠিক আছে তেতিয়াহ'লে মোৰ ট্ৰাইংগল ADEৰ এৰিয়া কিমান হ'ব তো বেলেগ এটা পেজ লৈ ভালকৈ বুজাই দিওঁ ঠিক আছে বেলেগ এটা পেজ লৈ ভালকৈ বুজাই দিওঁ এই ফিগাৰটো মনত আছে ঠিক আছে ফিগাৰটো ভালকৈ চাই লোৱা ওকে ঠিক আছে সো এতিয়া আমি কি ল'ম এৰিয়া অফ ADE আকৌ মই এৰিয়া অফ যদি ADE লওঁ তেতিয়াহ'লে মই কি পাম হাফ ইনটু ঠিক আছে হাফ ইনটু AE এবাৰ মোৰ বেছ কি AE মাল্টিপ্লাইড বাই মোৰ H কি হ'ব এবাৰ DM ঠিক আছে আকৌ মই যদি এৰিয়া অফ কি লওঁ BEC সো BEC তেতিয়াহ'লে এইটো কি হ'ব মোৰ হাফ ইনটু এবাৰ বেছ কি হ'ব মোৰ CE মাল্টিপ্লাইড বাই মোৰ হাইট কি হ'ব DM ঠিক আছে DM হ'ব সো এই দুটাৰ যদি মই এবাৰ ৰেচিঅ' উলিয়াওঁ এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ BEC সো এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ BEC সো মই যদি দুটাৰ ৰেচিঅ' উলিয়াওঁ মোৰ কি হ'ব হাফ কেনচেল যাব DM কেনচেল যাব মোৰ থাকিব কি AE বাই CE ঠিক আছে এইটো মোৰ হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন এইটো মোৰ হৈ গ'ল 2 নম্বৰ ইকুৱেশ্যন ঠিক আছে কেনেকৈ পালোঁ বুজি পালা সেম মই এবাৰ কি লৈছোঁ বেছটো যেনিবা এফালে AE লৈছোঁ আৰু এফালে CE লৈছোঁ ওকে BEC ট্ৰাইংগল লৈছোঁ এবাৰ আৰু ADE সেম ট্ৰাইংগল লৈছোঁ ঠিক আছে বুজি পালা এতিয়া চোৱা এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথা চোৱা এতিয়া চোৱা তুমি DE আৰু BC পাত আমাক কি বুলি কৈছিলে DE আৰু BC কি হয় পেৰেলেল হয় ঠিক আছে DE আৰু BC কি হয় পেৰেলেল হয় এতিয়া মই এই ফিগাৰটোক এটা বেলেগ পেজত তোমালোকক দেখাই দিছোঁ চোৱা কি আছিলে আমাৰ ফিগাৰটো এনেকুৱা আছিলে হয়নে এই পাত DE আছিলে ঠিক আছিলে এই পাত ABC আছিলে ওকে সো DE পেৰেলেল টু BC আছিলে হয়নে DE পেৰেলেল টু BC আছিলে সো ইয়াতে দুটা ট্ৰাইংগল আছিলে মোৰ এডাল ট্ৰাইংগল এইটো
এডাল ট্ৰাইংগল এইটো ঠিক আছে সো BDC আছিলে আৰু BEC আছিলে ঠিক আছে এতিয়া চোৱা এই DE ডাল এই যিপা DE আছে DE পাত BC ৰ কি প্যাৰেলাল আৰু এই BDCE আৰু BEC এই ট্ৰাইংগল দুটা কি সেম প্যাৰেলালৰ মাজত আছে আমি 9ত কি পঢ়িছিলো আমি 9ত অলৰেডি পঢ়ি আইছো যে যদি দুটা ট্ৰাইংগল যদি দুটা ত্ৰিভুজ একে সমান্তৰাল ৰেখাৰ মাজত থাকে আৰু হিহঁতৰ ভূমি যদি একে হয় তেতিয়া হলে সেই ত্ৰিভুজ দুটাৰ কি হ'ব কালি সমান হ'ব হেতু আমি অলৰেডি 9ত আমাৰ পঢ়া আছে ঠিক আছে মানে ইয়াতে চোৱা ইয়াতে DE আৰু BC কি হয় দুডাল প্যাৰেলাল লাইনস আৰু BDE আৰু BEC ট্ৰাইংগল দুটাৰ এই সেম প্যাৰেলাল লাইনৰ মাজত আছে সমান্তৰাল ৰেখাৰ মাজত আছে DE আৰু BC ৰ মাজত আছে আৰু ইহঁত দুটা সমান্তৰাল ৰেখা ঠিক আছে দেখিছানে আৰু ইহঁতৰ বেস কি হয় একে হয় মই DE পাত যদি কি BC পাত যদি কমন বেস বুলি লওঁ দুইটাৰে বেস একে বা DE পাত যদি লওঁ দুইটাৰে কমন বেস একে তো তেতিয়া হলে মই কি ক'ব পাৰিম সেই থিওৰামটো মতে মই কি ক'ব পাৰিম মই ক'ব পাৰিম যে এৰিয়া অফ BDE equal to area of triangle কি area of triangle BDE equal to area of triangle BEC এটো মই ক'ব পাৰিম নে ক'ব পাৰিম কাৰণ কি দুইটা ট্ৰাইংগল সেম প্যাৰেলাল লাইনৰ মাজত আছে DE আৰু BC ৰ মাজত আছে আৰু ইহঁতৰ বেসও সেম হয় ঠিক আছে তেতিয়া হলে এৰিয়া অফ ট্ৰাইংগল BDE equal to area of triangle BEC মই ক'ব পাৰিম ঠিক আছে সো এটো কনক্লুজন মই পাই গলো যে এই ট্ৰাইংগল দুটাৰ এৰিয়া কি হয় ইকুৱেল হয় এই ট্ৰাইংগল দুটাৰ এৰিয়া কি হ'ব ইকুৱেল হ'ব এই ট্ৰাইংগল দুটাৰ এৰিয়া কি হ'ব ইকুৱেল হ'ব ঠিক আছে এতিয়া আমি 1 আৰু 2 ইকুৱেশ্যন দুটা কি পাইছিলো আগৰটোত চোৱা আগৰটোত কি পাইছিলো চোৱা ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 কি পাইছিলো চোৱা সো ইকুৱেশ্যন কি হ'ব BDE আৰু BEC সো ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা মই কি পাম এই ৰেশিও কিটা ইকুৱেল হ'ব নে এটা মোক কোৱা চোৱা ইকুৱেশ্যন 1 ৰ লেফট হ্যান্ড সাইডে কি আছে চোৱা ইকুৱেশ্যন 1 ৰ লেফট হ্যান্ড সাইডে নিউমাৰেটৰত কি আছে এৰিয়া অফ ADE আৰু ইকুৱেশ্যন 2 ৰ নিউমাৰেটৰত লেফট হ্যান্ড সাইডে কি আছে এৰিয়া অফ ADE মানে হেতুটা ইকুৱেল একে টার্ম তাৰপিছত ডিনোমিনেটৰত চোৱা মানে আমাৰ হৰত চোৱা লেফট হ্যান্ড সাইডে ইকুৱেশ্যন 1 ৰ লেফট হ্যান্ড সাইডে এৰিয়া অফ কি আছে BDE আৰু 2 লেফট হ্যান্ড তলত কি আছে এৰিয়া অফ BEC এতিয়া আমি অলৰেডি কি পাই গলো যে BDE আৰু BEC ৰ এৰিয়া কি হয় সমান হয় তেতিয়া হলে মানে a যেটো টার্ম পাম যিমান ভ্যালু পাম আৰু এটো যিমান ভ্যালু পাম ইকুৱেল হ'ব আৰু এই দুটাটো একেই টার্ম গতিকে a2 আৰু a2 এই দুটাক মই ইকুৱেল বুলি ক'ব পাৰিম নে 1 আৰু 2 ৰ পৰা বুজি পাইছা নে নাই চোৱা ভালকে কাৰণ আমি অলৰেডি পাই গলো ট্ৰাইংগল এৰিয়া অফ ট্ৰাইংগল BDE আৰু এৰিয়া অফ ট্ৰাইংগল BEC ৰ ইকুৱেল হয় কাৰণ সেম প্যাৰেলাল লাইনৰ মাজত আছে আৰু ইহঁতৰ বেস একে হয় গতিকে মই ক'ব পাৰিম নে যে 1 আৰু 2 ৰ পৰা a ৰেশিওটো একে হ'ব যদি লেফট হ্যান্ড সাইডৰ ৰেশিও কিটা ইকুৱেল হয় তেতিয়া হলে মোৰ কি হ'ব ৰাইট হ্যান্ড সাইড কিটাও ইকুৱেল হ'ব ৰাইট হ্যান্ড সাইড কিটা ইকুৱেল হলে মই কি লিখিব পাৰিম a2 মই পাই যাম নে ৰাইট হ্যান্ড সাইড কিটা যদি ইকুৱেল হয় মই এটো পাই যাম নে যদি এই ৰাইট 1 আৰু 2 ৰ পৰা মই কি পাই যাম মই যেটো প্ৰুফ কৰিব লাগিছিল যে AD/DB equal to AE/AC কাৰণ লেফট হ্যান্ড সাইড কিটা একে পাই গলো গতিকে মই 1 আৰু 2 ৰ পৰা মই কি লিখিব পাৰিম মোৰ ৰাইট হ্যান্ড সাইড কিটা একে যে AD/DB equal to AE/AC তো হেতু AD/DB equal to AE/EC এতে পাই গলো সো হেতুৱে প্ৰুফ কৰিবলৈ আছিল হেতুৱে আমাৰ এই থিওৰামটো প্ৰুফ কৰিবলৈ কৈছিলে সো মই একচুয়ালি তোমালোকক গোটেই লাইনখিনি লিখি দিয়া নাই কিন্তু এক্সামত তোমালোকে ধুনিয়াকৈ লাইন ওয়াইজ লিখিব লাগিব মই জাস্ট তোমালোকক কনসেপ্টটো দিছো ঠিক আছে কেনেকৈ কৰিব লাগে থিওৰামবিলাক কেনেকৈ প্ৰুফ কৰিব লাগে অলৰেডি কিতাপত আছে বাট তোমালোকে যদি ইজিকৈ বুজাই দিছো তাতে তোমালোকৰ সুবিধা হয় ঠিক আছে কিছুমানে হয়তো বুজি নাপাব পাৰা কিন্তু মই ইজিকৈ বুজাই দিছো সো এইদৰে এই থিওৰামটো প্ৰুফ কৰিব লাগে বাকি লিখাখিনি তোমালোকৰ কথা কেনেকৈ লিখা লিখাটো সবেই লিখিব পাৰিব লিখিবলৈ কি আছে আৰু ধুনিয়াকৈ লিখি দিলেই হ'ল ঠিক আছে সো জাস্ট কনসেপ্টটো দিছো যে থিওৰামটো কৰিব লাগে কেনেকৈ প্ৰুফ সো আমি এটা বুজি পালো কেনেকৈ পালো ঠিক আছে সো এই থিওৰাম বিলাক তোমালোকে মনত ৰাখিবা কাৰণ এই থিওৰাম বিলাক পিছত আমি যেতিয়া সাম কৰিম তেতিয়া আমাৰ কামত লাগিব গতিকে আমি ফাৰ্স্ট থিওৰামটো আমি গম পালো যে
যদি যিকোনো এটা ট্ৰাইংগল থাকে সেই ট্ৰাইংগলৰ প্যাৰেলেলকে যদি যিকোনো এটা সাইডৰ প্যাৰেলেলকে যদি আমি এবাৰ লাইন টানো আৰু সেই লাইনডালে যদি বাকি দুটা বাহুক যিকোনো দুটা বিন্দুত কটাকটি কৰে তেতিয়া হলে কি হ'ব সেই লাইনডালে বাকি দুটা বাহুক সমান অনুপাতত ভাগ কৰে ঠিক আছে সো এইটো আছিল ফাৰ্স্ট থিওৰাম তোমালোকৰ আৰু এই থিওৰামটোকে আমি কি বুলি কওঁ বেসিক প্ৰপৰচনেলিটি থিওৰাম বুলি কোৱা হয় ইয়াকে কি বুলি কোৱা হয় বেসিক প্ৰপৰচনেলিটি থিওৰাম বুলি কোৱা হয় বা এটোক থেলছ থিওৰাম বুলিও কোৱা হয় কাৰণ থেলছ নামৰ এজন ম্যাথমেটিশিয়ান আছিল গণিতজ্ঞ আছিল তেওঁ এই বস্তুটো প্ৰথম উলিয়াইছিল আৰু সেই কাৰণে এই থিওৰামটো কি বুলি কোৱা হয় থেলছ থিওৰাম বুলিও কোৱা হয় আৰু আমি কি বুলি ক'ব পাৰোঁ বেসিক প্ৰপৰচনেলিটি থিওৰাম বুলিও কোৱা হয় এইবোৰ মনত ৰাখিবা ওকে ফাইন সো ঠিক আছে বুজি পালা ওকে তো এটো আমি এটা নেক্সট আমি যাম নেক্সট আমাৰ কি আছে চাম ঠিক আছে সো নেক্সটটো কি হয় নেক্সট থিওৰাম এটো স্ক্ৰিনত যেটো দেখা পাইছা এটো কি হয় আমি যেটো থিওৰাম এতিয়া পঢ়িলো তাৰ ৰিভাৰ্সটো হয় ওকে তাৰ ৰিভাৰ্সটো হয় এটো থিওৰামত কি কৈছে সোৱা if a line divides any two sides of a triangle in the same ratio যেটো আমাৰ আগৰ থিওৰামটো প্ৰুফ কৰিবলৈ দিছিলে এতিয়া কৈছে যে আমাক হেতু দিয়াই আছে ঠিক আছে আগতে কি কৈছিলে যে লাইন এপাত সমান্তৰালকে থাকে সেই লাইন পাতে বাকি দুটা বাহুক সমান অনুপাতত ভাগ কৰে বুলি আমাক প্ৰুফ কৰিব দিছিলে কিন্তু এই থিওৰামটো তাৰ উল্টাটো মানে এবাৰ উল্টা পাকপা গৈছে তো কি বুলি কৈছে যে অলৰেডি আমাক দিয়া আছে যে এটা লাইন আছে সেই লাইন পাতে কি কৰিছে ট্ৰায়াঙ্গলটোক ইকুৱেল ৰেশিওত অলৰেডি ডিভাইড কৰি থৈছে গতিকে আমি প্ৰুফ কৰিব লাগে যে সেই লাইন পাত থাৰ্ড সাইডটোৰ প্যাৰেলেল হয় ঠিক আছে তো ফিগাৰটো দেখিলে তোমালোকে গম পাবা যেটো ফিগাৰ আছে এটো চোৱা ঠিক আছে এটো ট্ৰায়াঙ্গল এটা আছে সো এই ট্ৰায়াঙ্গলটোক মই নাম দি লৈছো ঠিক আছে এই ট্ৰায়াঙ্গলটোক মই নাম দিলো একেই নাম দিছো যেনিবা এ বি সি আৰু এই যিপাত লাইন আছে প্যাৰেলেল বুলি ইয়াত আমি প্ৰুফ কৰিব লাগে সো এপাত লাইন আছে যেনিবা ডি ই আৰু এই ডি ই লাইনডালে কি হ'ল এ বি আৰু এ সিক ডি আৰু ই পইণ্টত ইণ্টাৰসেক্ট কৰিছে কাটিছে এতিয়া আমি প্ৰুফ কৰিব লাগে যে এই ডি ই লাইন পাত বি সিৰ প্যাৰেলেল আৰু আমাক কি দি থোৱা আছে আমাক দি থোৱা আছে যে এ ডি বাই ডি বি সমান অনুপাতত ভাগ কৰে বুলি দিয়া আছে আৰু ইকুৱেল টু এ ই বাই ই সি আমাক এইটো কন্ডিশন দিয়া আছে এই কন্ডিশনটোৰ পৰা আমি প্ৰুফ কৰিব লাগে কি প্ৰুফ কৰিব লাগে we have to prove that DE parallel to BC এই বস্তুটো আমি প্ৰুফ কৰিব লাগে যে DE BC ৰ প্যাৰেলেল হয় বুলি আমি প্ৰুফ কৰিব লাগে ঠিক আছে এটা প্ৰুফটো কেনেকৈ কৰিম তো আমি ধৰি ললো DE BC ৰ প্যাৰেলেল নহয় সো লেট আমি ধৰি ললো যে DE not parallel to BC এটো আমি ধৰি ললো ঠিক আছে যে DE BC ৰ প্যাৰেলেল নহয় তেতিয়া হলে আমি BC ৰ প্যাৰেলেল হোৱাকৈ বেলেগ এপাত লাইন টানি ললো যদি DE ডাল BC ৰ প্যাৰেলেল নহয় তেতিয়া হলে প্যাৰেলেলকে এপাত টানি লব লাগিব যদি প্যাৰেলেল নহয় তেতিয়া প্যাৰেলেলকে এপাত টানি লব লাগিব সো মই ধৰি ললো D পইণ্টৰ পৰা মই এপাত লাইন টানি ললো ইমাজিনেৰী লাইন ঠিক আছে ইমাজিনেৰী লাইন এপাত মই টানি ললো আৰু সেই লাইন পাতক মই কি বুলি ধৰিছো হেপাত ডি বি সি ৰ প্যাৰেলেল বুলি মই ধৰিছো ঠিক আছে সো মই এটা কি কৰিম প্যাৰেলেলকে লাইন এপাত টানি লম ডি প্যাৰেলেল নহয় বুলি গম পাই গলো সো প্যাৰেলেলকে লাইন এপাত মই টানি ললো সাপোজ এই লাইন পাতে এ সি কি পইণ্টত কাটিছে ই ড্যাশ পইণ্টত কাটিছে ওকে ই ড্যাশ পইণ্টত কাটিছে এ সি ঠিক হিনলৈকে বুজি পালা মানে মোৰ কি ডি ই ড্যাশ মানে মোৰ কি হল ডি ই ড্যাশ parallel to BC মই অলৰেডি মই কলো যে DE BC প্যাৰেলেল নহয় বুলি মই ধৰি ললো গতিকে মই এপাত প্যাৰেলেল লাইন আকি লৈছো BC প্যাৰেলেলকে হেপাত কি DE ড্যাশ ঠিক আছে এতিয়া আমি আগৰ যেটো থিওৰাম পঢ়িছিলো সেই থিওৰামটো মতে কি জানো যে যিকোনো এটা ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰালকে বাকি দুটা বাহুক ছেদ কৰাকৈ যদি যিকোনো এডাল সমান্তৰাল ৰেখা মই টানো সেই ৰেখাডালে কি হয় বাকি দুটা বাহুক ইকুৱেল ৰেশিওত কি কৰে ডিভাইড কৰে মানে মই যদি এটা ত্ৰিভুজৰ থাৰ্ড সাইডৰ প্যাৰেলেলকে বাকি আদাৰ টু সাইডছক ইন্টাৰসেক্ট কৰাকে এটা লাইন টানো সো সেই লাইন পাতে সেই লাইনডালে কি হয় বাকি দুটা বাহুক ইকুৱেল ৰেশিওত ডিভাইড কৰে আমি অলৰেডি 6.1 যেটো ইয়াৰ আগৰ জাস্ট নাও আমি কৰি আহিছো হেতুত আমি গম পালো তেতিয়া হলে যদি DE ড্যাশ প্যাৰেলেল টু BC হয় মই আগৰ থিওৰামটোৰ পৰা আৰামত লিখিব পাৰিম কি লিখিব পাৰিম যে মোৰ AD বাই DB ইকুৱেল টু AE ড্যাশ by E dash C
সো এইটো মই লিখিব পাৰিম ঠিক আছে E dash C AE dash equal to E dash C এইটো মই লিখিব পাৰিম আগৰ থিওৰামটোৰ পৰা কাৰণ DE dash parallel to BC therefore বাকি দুটা সাইডছক কি হ'ব ই ইকুৱেল ৰেশিঅ'ত ডিভাইড কৰিব therefore AD by DB equal to AE dash by E dash C এইটো মই আগৰ থিওৰামটোৰ পৰা লিখিব পাৰিম এতিয়া চোৱা এই ফাৰ্স্ট যেটো আছিলে ফাৰ্স্ট কন্ডিশন যেটো মোৰ আছিলে এইটো ঠিক আছে ফাৰ্স্ট কন্ডিশন মোৰ যেটো আছিলে এইটো সো এইটো যদি মই ইকুৱেশ্যন 1 হয় আৰু এতিয়া মই যেটো পালো এইটো যদি মোৰ ইকুৱেশ্যন 2 হয় তেতিয়া হলে 1 আৰু 2 পৰা মই কি লিখিব পাৰিম 1 আৰু 2 পৰা মই লিখিব পাৰিম নে যে 1 আৰু 2 পৰা মই লিখিব পাৰিম নে যে মোৰ AE by EC equal to AE dash by E dash C লিখিব পাৰিম না সোৱা ভালকে ফিগাৰটোত মন কৰা আৰু ইকুৱেশ্যন দুটালে মন কৰা 1 নাম্বাৰ ইকুৱেশ্যনটোত কি আছিলে AD by DB equal to AE by EC আৰু সেকেন্ড নাম্বাৰ ইকুৱেশ্যন যেটো পালো হেতুত কি আছে AD by DB equal to AE dash by E dash C সো লেফট হ্যান্ড সাইডে দুইটা ৰেশিও ইকুৱেল দেখিছানে AD by DB আছে দুইটাতে 1 তো লেফট হ্যান্ড সাইডে কি আছে AD by DB আছে 2 ইকুৱেশ্যনটো লেফট হ্যান্ড সাইডে কি আছে AD by DB আছে ৰাইট হ্যান্ড সাইডে সোৱা ৰাইট হ্যান্ড সাইডে কি আছে AE by EC আৰু নাম্বাৰ 2 ইকুৱেশ্যনত ৰাইট হ্যান্ড সাইডে কি আছে সোৱা AE dash by E dash C সো 1 আৰু 2 পৰা obviously মই লিখিব পাৰিম AE by EC equal to AE dash by E dash C ঠিক আছে এতিয়া মোক কোৱা এটা কথা কোৱা ঠিক আছে তো এটা কথা কোৱা এই কন্ডিশনটো কেতিয়া পসিবল হ'ব এই কন্ডিশনটো কেতিয়া পসিবল হ'ব যে AE by EC AE ঠিক আছে AE যি টুকুৰা আছে by EC equal to কি AE dash by E dash C কেতিয়া হ'ব যেতিয়া E and E dash to ভালকে লিখি দিছো ওকে সো E and E dash coincide with each other ঠিক আছে তো এই কন্ডিশনটো কেতিয়া পসিবল হ'ব it is only possible এই কন্ডিশনটো only possible কেতিয়া হ'ব এই কন্ডিশনটো only possible কেতিয়া হ'ব যেতিয়া E আৰু E dash coincide with each other যেতিয়া এই E পইণ্টটো এই E dash পইণ্টটো এই E পইণ্টত আহি coincide কৰিব তেতিয়াহে এই কন্ডিশনটো possible সো যেতিয়া coincide যদি হৈ যায় তেতিয়াহলে আমি কি লিখিব পাৰো E dash আৰু E একেটা পইণ্টে যদি coincide হৈ যায় মানে E dash বুলি বেলেগ পইণ্ট নাথাকে E a E dash হ'ব ঠিক আছে যদি E a E dash হৈ যায় তেতিয়াহলে DE dash parallel to BC তেতিয়াহলে কি হৈ যাব মোৰ DU কি হৈ যাব parallel to BC হৈ যাব ঠিক আছে যদি একেটা পইণ্টে হৈ যায় E আৰু E dash যদি coincide হৈ যায় তেতিয়াহলে কি হৈ যাব DE parallel to BC তো এইটোই আছিল আমাৰ সেকেন্ড থিওৰাম আমি প্ৰুফ কৰিব লাগিছিল যে DE parallel to BC ঠিক আছে সো এনেকৈ প্ৰুফ কৰিব লাগিব বাকি লিখাখিনি তোমালোকে ধুনিয়াকৈ লিখি লবা নোটছত কিতাপটো আছে খালি মই তোমালোকক কনসেপ্টটো দিছো যে কেনেকৈ প্ৰুফ কৰে বা কেনেকৈ প্ৰুফ কৰিছে ঠিক আছে সো আশা কৰো হেতু তোমালোকে বুজি পালা ভালকে ঠিক আছে সো এনেকৈ পৰীক্ষাত তোমালোকৰ প্ৰুফ যদি আহে তোমালোকে কৰিব লাগিব ঠিক আছে ওকে ফাইন তো আমি দুটা থিওৰাম আজি বুজি পালো ফাৰ্স্ট নাম্বাৰ থিওৰামটো কি আছিল এটো ফাৰ্স্ট থিওৰামটো কি আছিল এটো আছিল যে if a line is drawn parallel to one side of a triangle to intersect the other two sides in distinct points the other two sides are divided in the same ratio ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ এটা ৰেখাই ত্ৰিভুজৰ আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুৰ সমান অনুপাতত ভাগ কৰে সো এটো আছিল ফাৰ্স্ট আৰু সেকেন্ডটো আছিল কি এটো যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেন্তে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় সো এই দুটা থিওৰাম আমি আজি বুজিলো ঠিক আছে এটা এই দুটা থিওৰামৰ ওপৰত বেসড কৰি কিছুমান কোৱেশ্চন আছে বা আহিব পাৰে সো তোমালোকৰ 6.2 এক্সাৰসাইজটো আছে সো হেকিটা আমি চাও ঠিক আছে এতিয়া আমি এই প্ৰবলেম কিটা চাও এটা সব ফাৰ্স্ট প্ৰবলেম আছে এটো ঠিক আছে তোমাৰ স্ক্ৰিনত দেখা পাইছা ফাৰ্স্ট প্ৰবলেম সো কি কৈছে ইন দা ফলোইং ফিগাৰস DE parallel to BC
যেটো আমাক ফিগাৰ দুটা দিয়া আছে ইয়াত দেখিছানে 1 ফিগাৰ দিয়া আছে 2 ফিগাৰ দিয়া আছে দুটা ফিগাৰ দিয়া আছে ফাৰ্স্ট আমি 1 টুক সলভ কৰিম আফটাৰ দ্যাট উইল সলভ দ্য সেকেন্ড ওয়ান সো ইন দ্য ফাৰ্স্ট ওয়ান it is given as DE parallel to BC and we have to find EC in figure 1 and AD in figure 2 okay আমাক DE সমান্তৰাল BC দিয়া আছে ঠিক আছে আমি এটা ফাৰ্স্ট নাম্বাৰ প্ৰবলেমটো লৈ আহো ফাৰ্স্ট প্ৰবলেমটো কৰিম আমি ওকে সো আমাক DE parallel to BC দিয়া আছে ঠিক আছে আৰু আমি ফাৰ্স্টটোত কি উলিয়াব লাগে এই EC ৰ মানটো উলিয়াব লাগে ঠিক আছে ফাৰ্স্টটোত আমি কি উলিয়াব লাগে EC ৰ মানটো উলিয়াব লাগে এই EC ৰ মানটো উলিয়াব লাগে আৰু সেকেন্ডটোত আমি কি উলিয়াব লাগিব সেকেন্ডটোত আমি উলিয়াব লাগিব কি ফাৰ্স্টটোতে উলিয়াই লওঁ ওকে ফাৰ্স্টটোত আমি ফাৰ্স্ট উলিয়াই লওঁ সেকেন্ডটোত আমি উলিয়াব লাগে AD ৰ মানটো উলিয়াব লাগে ঠিক আছে ফাৰ্স্টটোত চাওঁ এটা চোৱা DE parallel to BC দিয়া আছে গতিকে ফাৰ্স্ট থিওৰাম মতে কি হ'ব DE parallel to যদি এডাল ৰেখা আছে DE এডাল ৰেখা এই ৰেখাডাল BC ৰ সমান্তৰাল বুলি আমাক কৈছে গতিকে কি হ'ব এই DE ৰেখাডালে বাকি দুটা বাহুক সমান অনুপাতত ভাগ কৰিব মানে মই লিখিব পাৰিম যে AD by DB equal to AE by EC সো এটো কেলে লিখিব পাৰিম আমি লিখিব পাৰিম যে DE parallel to BC ঠিক আছে এটা ভ্যালু কিটা পুট কৰি দিলে হ'ল ঠিক আছে সো AD by DB কিমান 1.5 by 3 ওকে তেতিয়াহলে AE কিমান হ'ব AE কিমান দিয়া আছে 1 তো EC উলিয়াব লাগে সো একেবাৰে সিম্পল 1.5 ইয়াক কিমান যাব 2 টাইমছ তেতিয়াহলে EC ইকুৱেল টু মোৰ কি হৈ যাব 2 সেন্টিমিটাৰ তো EC ইকুৱেল টু কি হৈ যাব মোৰ 2 সেন্টিমিটাৰ সো এটোৰ ভ্যালু হৈ যাব মোৰ 2 সেন্টিমিটাৰ ফাইন সো ফাৰ্স্টটোত EC ভ্যালু উলাই গ'ল এটা সেকেন্ডটো কৰিব লাগে সেকেন্ডটোত আমি কৰিম ঠিক আছে সেকেন্ডটোত আমি কৰিম সো ফাৰ্স্টটো বুজি পালা সবে ওকে ফাইন সো এটো মই ইৰেজ কৰিছো এটা আমি সেকেন্ডটো বুজিম ঠিক আছে সেকেন্ডটো আমি বুজিম ওকে তো সেকেন্ড ফিগাৰটো চোৱা এটা ফাৰ্স্ট ফিগাৰটো হৈ গ'ল এটা সেকেন্ড ফিগাৰটো লৈ চোৱা সেকেন্ড ফিগাৰটো সেম আমাক DE parallel to কি দিয়া আছে BC দিয়া আছে DE parallel to কি দিয়া আছে BC দিয়া আছে গতিকে আমি জানোৱে যে থিওৰাম লগাই দিম AD by DB equal to AE by EC ঠিক আছে সেম আমি ভ্যালু পুট কৰি দিম AD কিমান আছে উলাব লাগে DB কিমান আছে 7.2 AE কিমান আছে AE আছে মোৰ 1.8 আৰু এটো কিমান আছে 5.4 সো এটো কিমান যাব 1/3 টাইমছ যাব ঠিক আছে সো 1/3 টাইমছ গলে কিমান হ'ব মোৰ AD কিমান হ'ব AD ইকুৱেল টু কি হ'ব 7.2/3 মানে মোৰ কিমান আহি যাব ই 2.4 সেন্টিমিটাৰ সো AD ভ্যালু মোৰ কিমান আহি যাব 2.4 সেন্টিমিটাৰ ঠিক আছে সো এটো আছিল এই কোৱেশ্চনটোৰ সলিউশন ওকে সো তলৰ চিত্ৰত যিখিনি দিয়া আছিল EC মান উলাব লাগে সো 2 সেন্টিমিটাৰ ওলালে আৰু AD মান উলাবলৈ কৈছে 2.4 সেন্টিমিটাৰ আছে সো এটোৱে আছিল এই কোৱেশ্চনটোৰ আনসাৰ একেবাৰে সিম্পল আনসাৰ জাস্ট থিওৰামটো এপ্লাই কৰিছে ওকে ফাইন সো বাকি এটো চোৱা এটো কি কৈছে চোৱা E and F are points on the sides PQ and PR respectively of a triangle PQR for each of the following cases state whether EF parallel to QR so এটো চোৱা এটো ট্ৰায়াঙ্গল দিয়া আছে ঠিক আছে না PQR এটা ট্ৰায়াঙ্গল দিয়া আছে এটা EF এটা লাইন আছে ওকে E আৰু F পইণ্টটো কোড আছে PQ ত আছে E পইণ্টটো আৰু PR ত আছে F পইণ্টটো মই ফিগাৰত দেখাই দিছো এতিয়া তোমাক কৈছে আমাক তলত কেইটামান কন্ডিশন দিয়া আছে সেই কন্ডিশন গিটা আমি পুট কৰি পেলাই ক'ব লাগে যে EF ডাল QR ৰ সমান্তৰাল হয় নে নহয় ঠিক আছে এতিয়া চোৱা EF ডাল যদি QR ৰ সমান্তৰাল হ'বলে হয় তেতিয়াহলে কি হ'ব লাগিব এই কন্ডিশনটো হ'ব লাগিব যদি EF পাত QR ৰ প্যাৰেলাল হ'বলে হয় আমি কি কোনটো কন্ডিশন পাব লাগিব এটো কন্ডিশন পাব লাগিব যে PE by EQ equal to PF by FR সো এটো পাব লাগিব এই কন্ডিশনটো আমি স্যাটিসফাই হলেহে ক'ব পাৰিম যে EF parallel to QR কাৰণ as per our theorem আমি যিকিটা থিওৰাম অলৰেডি পঢ়ি আহিলো হেগিটাইটো এটোই কৈছে ঠিক আছে সমান ৰেশিওত ভাগ কৰিলেহে ৰেখাডাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল হ'ব এতিয়া আমাক ফাৰ্স্ট যেটো কোৱেশ্চন আছে হেতুত চোৱা সো আমি এই ডাইৰেক্ট এটো কন্ডিশনত পাতিম দেই PE কিমান দিয়া আছে আমাক 3.9 তাৰ পিছতে চোৱা তলত EQ কিমান দিয়া আছে 3 ইকুৱেল টু PF কিমান দিয়া আছে PF দিয়া আছে 3.6 আৰু FR কিমান দিয়া আছে 2.4 এটা এটো চোৱা এটো কিমান লাভ এটো লাভ 1.3
ঠিক আছে আৰু এইটো 3.6 বাই কিমান ল'ব এইটো তো 12 যদি কাটো কিমান ল'ব 3/2 মানে কি 1.5 লেফট হেণ্ড সাইডটো ওলাইছে 1.3 এটো নট ইকুৱেল টু 1.5 বা 3/2 তেতিয়াহ'লে কি হ'ব আমাৰ ফাৰ্স্ট কন্ডিশনটো ফাৰ্স্ট কোৱেশ্চন আনসাৰটো কি হ'ব EF is not parallel to QR তো কন্ডিশনটো স্যাটিসফাই কৰা নাই এটো কন্ডিশন স্যাটিসফাই কৰা নাই তেতিয়াহ'লে কি হ'ব আমাৰ ফাৰ্স্টটোত কি হ'ব ফাৰ্স্ট কোৱেশ্চনটোত কি হ'ব EF ডাল QR ৰ প্যাৰেলাল নহয় সো ফাৰ্স্ট কোৱেশ্চনটো বুজি পালা সেম আমি সেকেন্ডটো কৰিম ঠিক আছে এটো ইৰেজ কৰিছো সো সেকেন্ডটো কৰিম এটো ইৰেজ কৰিছো সেকেন্ডটো কৰিম এটো বুজি পালা একদম সিম্পল জাস্ট খালি ভ্যালু পুট কৰিব লাগে চাব লাগে ৰেশিও কিটা ইকুৱেল হয় নে নহয় যদি ইকুৱেল হয় আমি কৈ দিম যে প্যাৰেলাল হ'ব যদি নহয় নহয় ঠিক আছে সো এটোৱে কৰিব লাগে ওকে সো নেক্সট আমি চাও সেকেন্ড প্ৰবলেমটো সো সেকেন্ড প্ৰবলেমটো চোৱা PF ৰ ভ্যালু PE সো PE ৰ ভ্যালু কিমান দিয়া আছে PE ৰ ভ্যালু 4 দিয়া আছে ওকে ফাইন EQ কিমান দিয়া আছে QE বা EQ একে সো 4.5 আৰু এফালে কিমান দিয়া আছে PF দিয়া আছে 8 আৰু RF কিমান দিয়া আছে 9 সো 8/9 ঠিক আছে 8/9 তো ৰেশিও কিটা ইকুৱেল হ'ব জানো ৰেশিও কিটা ইকুৱেল হ'ব জানো সো এটো কিমান হ'ব এটো যদি মই কৰো এটো যদি মই সলভ কৰো এটো কিমান হ'ব 40/45 তো ইকুৱেল টু কিমান হ'ব 8/9 আৰু ইকুৱেল টু 8/9 ঠিক আছে হ'ব সো দুইটা ইকুৱেল এই কন্ডিশনটো স্যাটিসফাই কৰিছে PE/EQ ইকুৱেল টু PF/FR তেতিয়াহ'লে আমি কি লিখিব পাৰিম যে EF is parallel to QR EF ডাল QR ৰ সমান্তৰাল হয় ঠিক আছে সো এটোৱে কৈছে সো সেকেন্ডটোত আমি ক'ব পাৰিম এতিয়া আমি থাৰ্ডটোত যাও ঠিক আছে সো সেকেন্ডটো আনসাৰ এটোই একেবাৰে সিম্পল এবিলাক সো এটা আমি থাৰ্ডটোত যাও সো থাৰ্ড নাম্বাৰ প্ৰবলেমটোত কি কৈছে চোৱা থাৰ্ড নাম্বাৰ প্ৰবলেমটোত কি কৈছে চোৱা থাৰ্ড নাম্বাৰ প্ৰবলেমটোত আমাক কি দিয়া আছে PQ দিয়া আছে সো থাৰ্ড নাম্বাৰ প্ৰবলেমটোত আমাক কি দিয়া আছে PQ দিয়া আছে সো PQ equal to 1.28 PR equal to 2.56 PE equal to 0.18 so PF equal to extremely sorry দেই sorry কা হে গৈছে ফাইন সো PQ কিমান দিয়া আছে 1.28 আৰু PR কিমান দিয়া আছে 2.56 আৰু PE কিমান দিয়া আছে 0.18 সো মোক চোৱা এটো যে PE দিয়া আছে এই PE পাত কিমান দিয়া আছে PE পাত মোক দিয়া আছে 0.18 আৰু গুটেই PQ পাত মোক কিমান দিয়া আছে 1.28 যদি PQ 1.28 হয় তেতিয়াহলে PE যদি 0.18 হয় তেতিয়াহলে EQ কিমান হ'ব EQ কিমান হ'ব মোৰ EQ ডাল কিমান হ'ব EQ হৈ যাব মোৰ 1.28 minus 0.18 so equal to কিমান হ'ব 1.10 ঠিক আছে equal to হৈ যাব মোৰ 1.10 সেন্টিমিটাৰ মানে মোৰ একন হৈ যাব 1.10 ঠিক আছে এটো হৈ গল এতিয়া চোৱা PF মোক কিমান দিয়া আছে 0.36 ঠিক আছে 0.36 দিয়া আছে আৰু PR কিমান দিয়া আছে PR পাত 2.56 তেতিয়াহলে মোৰ FR কিমান হ'ব FR হৈ যাব মোৰ কিমান হ'ব 2.56 minus 0.36 তেতিয়াহলে মাইনাস কৰিলে কিমান হ'ব 0 2 2.20 হয়নে এতিয়া চোৱা এতিয়া PE বাই যদি EQ উলিয়াও সো PE বাই EQ মই কিমান পাম PE ভ্যালুটো কিমান 0.18 আৰু EQ ভ্যালুটো কিমান 1.10 সো 0.18 বাই 1.10 মানে মই 18/110 আৰু যদি সৰু কৰো তো সৰু কৰিব পাৰো 2 ৰে কাটিব পাৰো 2 ৰে কাটিলে 9 আৰু 2 ৰে কাটিলে কিমান হ'ব 2 5 * 10 1 255 সো 9/55 ঠিক আছে 9/55 এতিয়া মই যদি সেম PF/FR উলিয়াও সো PF/FR
সো pf ৰ ভ্যালু কিমান pf ৰ ভ্যালু 0.36 আৰু fr ৰ ভ্যালু মই কিমান পাইছিলো ক্যালকুলেট কৰি 2.20 সো এটো যদি মই কৰো এটো কিমান হ'ব সো এটো কিমান হ'ব 36/220 এটো মই যদি 4 এ ভাগ কৰো কিমান হ'ব 4 9 যা 36 আৰু 4 5 যা 20 তো 9/55 তেতিয়া হলে কি ওলাইছে p/eq = p/fr এই কন্ডিশনটো স্যাটিসফাই কৰিছে তেতিয়া হলে কি হ'ব ef is parallel to qr তো থার্ড কোয়েশ্চনটোত আমাৰ কি হ'ব ef parallel to qr হ'ব সেকেন্ডটোত হ'ব ফার্স্টটোত নহয় ঠিক আছে সো এটোৱে পালো আমি এটো আসলে এই কোয়েশ্চনটোৰ আনসাৰ আমাক প্যাৰালাল হয় নে নহয় ক'বলৈ কৈছিলে সো আমি কৈ দিলো ওকে সো ফাইন এটোৱে আসলে আজি সেশনটো ওকে যদি সেশনটো ভাল লাগিলে তোমালোকে লাইক এন্ড শেয়াৰ কৰি দিবা যিমান পাৰা হিমান তোমালোকৰ লগৰ লগত ঠিক আছে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা যদি কিবা ডাউট থাকে কিবা যদি ডাউট তোমালোকৰ মনত আছে তেতিয়া হলে কলো যে তোমালোকে টেলিগ্ৰাম চেনেল যেটো আছে টেলিগ্ৰাম চেনেল হেতুত তোমালোকে কি কৰিবা মোৰ লগত জয়েন হৈ লবা গ্ৰুপত জয়েন হৈ লবা অঞ্জলি টিউটোৰিয়েল টেলিগ্ৰাম ডাউনলোড কৰিবা ডাউনলোড কৰি তাতে অঞ্জলি টিউটোৰিয়েল সাৰ্চ কৰিবা নহলে এটো ফেসবুক পেজ দেখিছা এই ফেসবুক পেজত গৈ অঞ্জলি টিউটোৰিয়েল সাৰ্চ কৰিবা ফেসবুকত এই পেজটো ওলাব ইয়াতে লাইক এন্ড ফলো কৰি লবা তাতেও তোমালোকে কোৱেশ্চন সুধিব পাৰিবা কিবা যদি ডাউট থাকে and also you can ask your doubt in our telegram channel the link is given below you go to play store download telegram and search Anjali tutorial you will find our channel and please join there and you can ask your doubts out there okay so fine তেতিয়া হলে আজি ক্লাছটো ইমানে আছিল আশা কৰো তোমালোকে ভালকে বুজি পালা যদি বুজি পালা লাইক এন্ড শেয়াৰ কৰি দিয়া এই সেশনটো আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা সো নেক্সট ক্লাছত আমি আৰু প্ৰবলেম ডিসকাস কৰিম নেক্সট যিখিনি বাকি থাকিলে টিল দেন বাই বাই টেক কেয়াৰ লাভ ইউ অল